ইফালে কঁঠালৰ চব্জি কোনে কোনে খাই ভাল পায় জনাবচোন। ইফালে মোৰতো একদম বহুত বেছি প্ৰিয়, মাছ মাংস নহ'লে হৈ যায় মোৰ কাৰণে কঁঠালৰ চব্জি খালে। ইফালে পূৰা বনাব ৰেডি হৈ গ'লোঁ। মায়ে যিহেতু কঁঠাল এটা থৈ দিছিলে আহি বনাই খাম বুলি। মই মায়ে বনাই দিলে বা মই নিজে বনাই খালেহে বেছি ভাল পাওঁ দিয়ক। ইফালে পিঁয়াজ ৰেডি কৰি লৈছোঁ, বহুত বেছি যোগাৰ কৰি থকা নাই একো। ইফালে দৈ বনাবৰ কাৰণে গাখীৰখিনি উতলিব দিছোঁ। যিহেতু বহুত বেছি সময় কাৰণে অহা নাযায়, সেইকাৰণে এনেকৈ দৌৰা দৌৰিকৈ গোটেইখিনি কামেই কৰিব চেষ্টা কৰোঁ। আপোনালোককো দেখাই থাকোঁ তাৰে মাজে মাজে। এইফালে কেৰাহীটো বহাই দিলোঁ, দুইফালে দুটা কামেই কৰি আছোঁ। এইফালে মই যাব লগাও আছে যিহেতু এনেকৈ ৰেডি কৰি আছোঁ। তাৰপিছতে এইফালে মছলা পাতি খুব বেছি মছলা যিহেতু মই নাখাওঁ, আৰু তেনেকৈ মই বেছি মছলা নিদিওঁ। আপোনালোকে যোনে যেনেকৈ ধৰক বেছি মছলা খোৱা মানে বেছিকৈ দিব পাৰে, নিদিলেও কথা নাই। খাই ভাল পোৱা বস্তুটো যেনেকৈ বনালেও খাই ভাল লাগে। গতিকে এনেকৈ অকণমান খুন্দনাত খুন্দি লৈছোঁ। তাৰপিছত ইফালে মছলা বেছি দি অকণমান জিৰা গুড়ি দিছোঁ। মই কঁঠাল বহাই দিলোঁ। কথা কৈ থাকোঁতে মোৰ কঁঠালৰ চব্জি হৈয়ে গ'ল। এইফালে আজি এতিয়া ভাত খাব লৈছোঁ ঘৰত। মই বেছি দালি চালি খাই ভাল নাপাওঁ যিহেতু, মায়ে আলুৰ পকৰি বনাই থৈ দিছিলে। এইফালে কঁঠালৰ চব্জি আৰু এইফালে ৰঙালাওৰ দালি চালি দালিটো খাই বেয়াই পাওঁ, সেইকাৰণে দালি লোৱা নাই আৰু সেনেকৈ খাইছোঁ। আপোনালোকে নাভাবিব আৰু এনেকৈ শুকান শুকান ভাত খাইছোঁ বুলি, এনেকৈ খাই ভাল পাওঁ। এইফালে আমাৰ ভাগিনটো হৈছে একেবাৰে চব্জি নাখায় সি। তাক মানে এনেকৈ ভাতৰ লগত ভাজি দিলেহে অকণমান সি চব্জি খাব চেষ্টা কৰে, মানে ইচ্ছা কৰে। কিন্তু এনে যদি চব্জি বনাই দিয়ে তেনেহ'লে একো চব্জিয়ে নাখায়। সেইকাৰণে এনেকৈ বন্ধাকবি ফুলকবি আলু এনেকৈ দি পেলাই তাক ভাত ভাজি দিলোঁ। এতিয়া এইখিনি খাব, বাচি বাচি হ'লেও যিখিনি খাই খাব আৰু, কিন্তু এনেই চব্জি দিলে কোনোদিনেও নাখায়। এইফালে আমাৰ ৰণক দেখাই দিছোঁ ৰ'ব, এয়া দেখিছেনে? সি যিহেতু এতিয়া খাব পৰা হৈছে, এনেকৈ সি অলপ নিমখীয়া বস্তুবিলাক খাই বেছি ভাল পায়, গতিকে খাব নিদিয়ে দেখিছেনে? গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। সেয়া ঘৰত আহিলে কিবা কিবি কাম কাজ খোজ থাকে নহয়, যিহেতু অলপ অসুখীয়া হৈছোঁ, ভিডিঅ' কৰিব সময় পোৱা নাই, গতিকে এনেকৈ কিবা কিবি দেখাই দিলোঁ। চলটোকে উঠাইছো ইমান কালুৱা এতিয়া দেখাইছ নাই। তাক খুৱাই দিম বুলি পূৰা ফূৰ্তিত আছে। বোলে মই খাই আছোঁ কাৰণে চিঞৰি আছে। তাক খুৱাই দিম বুলি ভাবি আছে সি। এইফালে প্লেটখন চাই আছে, কেতিয়া থাপ মাৰি ধৰো ধৰো কৰি আছে। এইফালে ধোঁৱা ওলাই আছে কিন্তু ধৰিব পৰা নাই। দেখিছেনে তাৰ উৎপাত? অৰণ খাবা খাবা।